ঐ তহঁতক কিয় কাণত ধৰা দিছে? স্যাৰ বাইদেৱে আমাক ইংলিছত প্ৰশ্ন সুধিছিল ক'ব নোৱাৰাৰ কাৰণে কাণত ধৰা দিছে। কিন্তু আমি বহুত টেলেণ্টেড স্যাৰ। আপুনি আমাৰ প্ৰমাণ চাব পাৰে স্যাৰ। ঠিক আছে, মই তহঁতক প্ৰশ্ন কৰিম, যদি ক'ব পাৰ তেতিয়াহে মানিম। হ'ব হ'ব স্যাৰ। স্যাৰ, হ'ব স্যাৰ। বাৰু কচোন চৰকান্ত। স্যাৰ মই হৰকান্ত। হৰকান্তই কচোন, চুলতানৰ মৃত্যু কোনখন যুদ্ধত হৈছিল? তাৰ শেষ যুদ্ধখনত স্যাৰ। কি? তই কচোন খগেন, টাইগাৰ বিস্কুটৰ পেকেটত থকা সেউজীয়া বিন্দুকেইটাই কি বুজায়? স্যাৰ বিন্দুকেইটাই টাইগাৰ অনলাইন থকা বুজায়। কান্তলি এটা পৰিলে অফলাইনো হৈ যাব ৰ। তই কচোন নগেন, পইচা আৰু গছৰ মাজত থকা সম্পৰ্কটো কি? স্যাৰ পইচা কাগজেৰে বনায়, কাগজ কাঠেৰে বনায়, কাঠ আকৌ গছৰ পৰা হয়, মানে পইচা গছত লাগে স্যাৰ। অলগত তহঁত, এবাৰ লাষ্ট চান্স দিছো, শুদ্ধকৈ কবি। তহঁত মই ক'ম তিনিটাৰ স্যাৰ। কোনোবা এজনে কচোন। বাৰু কচোন চৰকান্ত, আকবৰে অনাৰকলিক বিচাৰি নোপোৱাত সেনাপতিয়ে কি কৈছিল? স্যাৰ সেনাপতিয়ে কৈছিল আৰু নিবিচাৰো দিয়ক হুজুৰ, আমিও মোগল হে, গুগল নহয় নহয়।